হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আজি দেখুৱাম তুলনি বিয়াৰ কেনেকৈ নীতি নিয়ম কৰে আমাৰ নিয়মত। ঠাইভেদে সকলোৰে নিয়ম নীতিবোৰ বেলেগ হয় বাৰু। আৰু এয়া হৈছে মোৰ ভাগিনৰ বিয়া আৰু মানে তুলনি বিয়া, আৰু তাৰে কিছু মুহূৰ্ত মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আজি তাকে অকণমান আপোনালোকলৈ বুলি আগবঢ়াইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। আৰু এইফালে গা ধোৱা আগমুহূৰ্তত আকৌ কইনাজনীক এনেকৈ মূৰত তেল দিয়ে বেৰি তলত, আৰু এতিয়া এয়া মূৰত তেল দিয়া পৰ্ব চলি আছে। এনেকৈ গোটেইখিনিয়ে মানে নিয়ম থাকে বাৰু, ইয়াৰে হিচাপত দিয়ে, চবেই নিদিয়ে মানে 9জনী নহ'লে 7জনী এনেকৈ বেজুখীয়াকৈ হিচাপ কৰি দিয়া হয় মূৰত তেল। তাৰপিছতে এতিয়া আকৌ এয়া মাহ হালধিয়ে নোৱাইছে। গা ধোৱা আগতে মানে যিখিনি নীতি নিয়ম থাকে সকলোখিনি এনেকৈ কৰি লোৱা হয়, আৰু চবেই এতিয়া নোৱা ধোৱা কৰি আছে আৰু ঘৰৰ মানুহবোৰে। তাৰপিছতে এতিয়া গা ধোৱা হৈ গ'ল, সকলোবিলাকতো দেখুৱাব নোৱাৰি। গা ধোৱাৰ শেষত আকৌ ইয়াত থুৰীয়া তামোল মুখত লৈ এনেকৈ 4টা চুকত 4খন এনেকৈ তামোল দিব লাগে মুখত পানী লৈ কেনে। আৰু বেছি জনা নাই, অকণমান হয় বাৰু, আমাৰো হয় এনেকুৱা সৰু হৈ থকা সময়ত, কোনেনো জানে ইমান হ'লেও সকলোবিলাক। আৰু ইফালে আকৌ এতিয়া কলৰ পুলিটো আকৌ গা ধুৱাই এনেকৈ সেৱা কৰিব লাগে আখৰি আৰু পিঠাগুড়ি দি কেনে। আৰু আপোনালোকৰ বাৰু কেনেকৈ কৰে নিয়ম নীতিবোৰ জনাব দেই, সকলোৱে কমেণ্ট কৰিব। আমাৰ নিয়মত কিন্তু এনেকৈ কৰে। তাই বেচেৰি ভালকৈ জনা নাই বাৰু সকলোবোৰ কৰিবলৈ, জনাই নজনাই কৰিছে আৰু এনেকৈ। তাৰপিছতে এতিয়া আকৌ বেৰিটো 3 পাক ঘূৰিব লাগে এনেকৈ। ঘূৰাৰ পিছতে আকৌ এনেকৈ আমৰ দালিয়ে এনেকৈ হাতত মাৰিব লাগে। আৰু সকলোৰে নিয়মবোৰ বেলেগ বেলেগ হয় অৱশ্যে। আৰু এনেকৈ কৰাৰ পিছত আকৌ এতিয়া গা পা ধুৱাই হ'ল আৰু কইনা আনিলে ৰভাতলিলে। এতিয়া কইনা সজাই থকা হৈছে, ধুনীয়াকৈ মেকআপ কৰি আছে।